গোগামুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ। সোমবাৰে দিনৰ 12 বজাত গোগামুখ চক্ৰ বিষয়া কাৰ্যালয়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোগামুখ আঞ্চলিক সমিতিৰ উদ্যোগত বৃহত্তৰ গোগামুখ অঞ্চলৰ কেইবাটাও সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদত গোগামুখ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক ৰণোজ পেগুলৈ স্মাৰকপত্ৰ প্ৰদান কৰে জাতীয় সংগঠনটোৱে। লগতে প্ৰতিবাদত গোগামুখ অঞ্চলৰ গ্ৰাম্য পথসমূহ অতি শীঘ্ৰে মেৰামতি কৰা, যিবোৰ জল জীৱন আঁচনি সম্পূৰ্ণ হৈ বৰ্তমানলৈকে জনসাধাৰণক পানী যোগান ধৰিব পৰা নাই, সেই আঁচনিসমূহ সম্পূৰ্ণৰূপে ৰাইজক পানী যোগান ধৰা, বিদ্যুৎ মাচুল হ্ৰাস কৰিবলৈ দাবী জনায়। ইফালে তৎকালে দাবীসমূহ সমাধান নকৰিলে ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে জাতীয় সংগঠনটোৱে। ছাত্ৰ পৰিষদ গোগামুখ আঞ্চলিক সমিতিয়ে গোগামুখৰ প্ৰধান তিনিটা সমস্যাক লৈ আমি গোগামুখ ৰাজস্ব বিষয়া কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি ইয়াৰ তিনিটা প্ৰধান কাৰ্যসূচী হিচাপে গোগামুখৰ যি অসম চৰকাৰে বা বিভাগৰ কৰ্তৃপক্ষই কেৱল মাত্ৰ ৰাজ্যিক আৰু আপোনাৰ চেণ্ট্ৰেলি যিবিলাক পথ আছে ৰাষ্ট্ৰীয় পথ সেইসমূহকে বেছি মানে বনোৱা মেৰামতি কৰা পৰিলক্ষিত হৈছে। কিন্তু তেখেতলোকে এটা কথা মানে গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই, যিসমূহ আমাৰ গ্ৰাম্য পথ যিহেতু আপোনালোকে গোগামুখ অঞ্চলৰ আপোনালোকে ৰাজ্যিক ঘাইপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথসমূহ বাদ দি গোগামুখৰ গাঁওবোৰত থকা যিবিলাক পথ সেই পথসমূহ আজিৰ তাৰিখত একেবাৰে জৰাজীৰ্ণ অৱস্থাত হোৱা আমাৰ পৰিলক্ষিত হৈছে, যাৰ ফলত নেকি আমাৰ জনসাধাৰণৰ যথেষ্টখিনি হাৰেছমেণ্ট সন্মুখীন হ'বলগীয়া হৈছে। গতিকে আমি প্ৰধান সমস্যা হিচাপে আমি আজি গ্ৰাম্য পথসমূহ অতি শীঘ্ৰে মেৰামতি কৰিবলৈ আমি দাবী উত্থাপন কৰি আজি আমি স্মাৰকপত্ৰ প্ৰদান কৰিব আহিছোঁ। আৰু আমি আশাবাদী যিহেতু বাৰিষাৰ প্ৰাকখনত যে এই পথসমূহ সোনকালে মেৰামতি কৰি জনসাধাৰণক উপকৃত কৰে। দ্বিতীয়তে যিহেতু আমি লক্ষ্য কৰিছোঁ গোগামুখৰ কেইবাটাও জল জীৱন আঁচনি ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈ যোৱা পাছতো আজি প্ৰায় 1-1.5 বছৰ দিন ধৰি জনসাধাৰণক পানী যোগান ধৰিব পৰা নাই। গতিকে আমি দ্বিতীয়তে সেই কাৰ্যসূচীটো আজি ৰূপায়ণ কৰিবলৈ আমি বাধ্য হৈছোঁ, যিহেতু কেৱল মাত্ৰ বিভাগৰ কৰ্তৃপক্ষৰ দায়িত্ব সামৰি জল জীৱন আঁচনিসমূহ সম্পূৰ্ণ কৰি বৰ্তমান পৰ্যায়লৈকে কিন্তু পানী যোগান দিয়া পৰিলক্ষিত হোৱা নাই। গতিকে আমি খুব কম সময়ৰ ভিতৰতে পানী যোগান আঁচনিসমূহে জনসাধাৰণক পানী যোগান ধৰিবলৈ আহ্বান জনাইছোঁ। তৃতীয়তে আমাৰ কাৰ্যসূচী হিচাপে আমি ইয়াতে অন্তৰ্ভুক্ত কৰিছিলোঁ যে অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি। যিহেতু আপোনালোকে গম পাইছে অসম চৰকাৰে বিভিন্ন সময়ত বিভিন্ন আঁচনি মহিলাসকলক দি আছে, কিন্তু এটা কথা আমি লক্ষ্য কৰিব পাৰিছোঁ যে যিবিলাক আমাৰ দৈনন্দিন জীৱনত লাগতিয়াল যিবিলাক আমাৰ সামগ্ৰী মূল্যবৃদ্ধি প্ৰায় 10 পৰা 20 টকাকৈ এনেকৈ মানে বৃদ্ধি হ'বলৈ ধৰিছে। আমি তাতকৈ আমি বেছি গুৰুত্ব প্ৰদান কৰিছোঁ যে লক্ষ্য কৰা আমাৰ পৰিলক্ষিত হৈছে যে আমাৰ যিবিলাক বিদ্যুৎ মাচুল আজিকালি কি হৈছে APDCL নিজৰ ইচ্ছামতে বিদ্যুৎ বৃদ্ধি কৰিবলৈ মানে লাগি পৰি ধৰিছে। গতিকে আমি এই তিনিটা প্ৰধান সমস্যাক লৈ আজি আমি প্ৰতিবাদী কাৰ্যসূচী আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ, ৰূপায়ণ কৰিছোঁ। আমি আশাবাদী এই তিনিটা সমস্যা সমাধান কৰি দিবলৈ আমি বিভাগীয় কৰ্তৃপক্ষৰ লগতে আমি আজি অসম চৰকাৰৰ যিজন আমাৰ স্থানীয় বিধায়ক অসমৰ শিক্ষামন্ত্ৰী লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। তেখেতসকলে যদি এইকেইটা সমস্যা সমাধান কৰি নিদিয়ে অনাগত দিনত গোগামুখ ৰাইজৰ সহযোগত আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম।